হ্যালো স্টুডেন্টস, মই তৌহিদুল হুসেইন। আজি এখন ভিডিওত আমি ডিসকাস কৰিম নৱম শ্ৰেণীৰ গণিতৰ এক্সাৰসাইজ 1.3 কোৱেশ্চন নম্বৰ 3। কোৱেশ্চন নম্বৰ 1 2 যদি চোৱা নাই তেতিয়াহ'লে কোৱেশ্চন নম্বৰ 1 আৰু 2 অলৰেডি এটা ভিডিঅ'ত ডিসকাস কৰা হৈছে। ভিডিঅ'টোৰ লিংক ডেসক্ৰিপচনত দিয়া আছে, এই ভিডিঅ'টো চাই ল'ব। আজি আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 3। কোৱেশ্চন নম্বৰ 3 দিয়া আছে তলত দিয়াবোৰ p by q আৰ্হিত প্ৰকাশ কৰা, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q is not equal 0। যিবোৰ সংখ্যা আমাক দিয়া আছে সেইবোৰ সংখ্যাক আমি কি কৰিব লাগে, p by q আৰ্হিত প্ৰকাশ কৰিব লাগে। তো p by q আৰ্হি মানে ফ্ৰেকশন, তাৰমানে যিটো সংখ্যা দিয়া আছে এইটো সংখ্যা দশমিকত দিয়া আছে, আমি এই দশমিকৰ পৰা কনভাৰ্ট কৰি আমি কি কৰিব লাগে, ফ্ৰেকশন আকাৰত মানে ভগ্নাংশ ৰূপত প্ৰকাশ কৰিব লাগে, ওপৰত এটা আৰু তলত এটা। কিন্তু ইয়াতে এটা কন্ডিশন দিয়া আছে, q is not equal 0, তাৰমানে এই তলত 0 হ'ব নোৱাৰিব। 3 নম্বৰৰ 1 নম্বৰ প্ৰশ্নত দিয়া আছে 0.6 বার। এই সংখ্যাটোক আমি p by q আৰ্হিত প্ৰকাশ কৰিব লাগে, মানে ফ্ৰেকশনত প্ৰকাশ কৰিব লাগে। তেতিয়াহ'লে মই কি কৰিম, সমাধানত লিখিম ধৰো x is equal 0.6 বার। আমাক যিটো প্ৰশ্নত দিয়া আছে সেই সংখ্যাটোক মই x বুলি ধৰি ল'ম। এতিয়া এই বাৰটো মানে কি, তো বাৰৰ তলত যিটো অংক থাকে সেই অংকটো আমি বাৰে বাৰে লিখিব লাগে। তো বাৰে বাৰে নিলিখি কি কৰা হয়, এবাৰ লিখিয়ে বাৰ দিয়া হৈছে। তো মই কি কৰিম, নেক্সট লাইনত লিখিম 0.666। মই সেই 6টো কি কৰিম, বাৰে বাৰে লিখিম আৰু এইটো দিম ইকুৱেশ্যন নাম্বাৰ 1। এতিয়া বাৰৰ তলত কেইটা অংক আছে সেইটো আমি ভালকে মন কৰিব লাগিব। তো যিটো বাৰ আছে বাৰৰ তলত মাত্ৰ এটাহে অংক আছে। তো যদি এটা অংক থাকে তেতিয়াহ'লে মই 10 মাল্টিপ্লাই কৰিম। যদি দুটা অংক থাকে তেতিয়া মই 100 মাল্টিপ্লাই কৰিম। যদি তিনিটা অংক থাকে মই 1000 মাল্টিপ্লাই কৰিম। তাৰ মানে যিমানটা অংক থাকিব সিমানটা শূন্য থকা সংখ্যাৰে আমি পূৰণ কৰিব লাগিব। কাক পূৰণ কৰিব লাগিব, এই যিটো 1 নম্বৰ ইকুৱেশ্যন আছে সেই 1 নম্বৰ ইকুৱেশ্যনক পূৰণ কৰিব লাগিব। তো এই যিটো সংখ্যা আছে এই সংখ্যাটোৰ বাৰৰ তলত মাত্ৰ এটাহে অংক আছে। মই কি কৰিম, এটা অংক থকাৰ কাৰণে মই 10 মাল্টিপ্লাই কৰিম। তো লিখিম দুয়োফালে 10 পূৰণ কৰি পাওঁ। এই যিটো 1 নম্বৰ ইকুৱেশ্যন আছে সেই 1 নম্বৰ ইকুৱেশ্যনৰ সমানৰ বাওঁফালে আৰু সমান সমানৰ সোঁফালে দুয়োফালে আমি কি কৰিব লাগিব, 10 মাল্টিপ্লাই কৰিব লাগিব। তো মই যদি সেই xক যদি 10 মাল্টিপ্লাই কৰো তেতিয়াহ'লে কি হ'ব, 10x হ'ব। মাজত সমান সমান চিন আছে, সমান সমান হ'ব। ইয়াক যদি 10 মাল্টিপ্লাই কৰো তেতিয়াহ'লে কি হ'ব, এই সংখ্যাটো মই যদি 10 মাল্টিপ্লাই কৰো, তাৰমানে দশমিক দশমিক থকা সংখ্যাক যদি 10 100 বা 1000 এইবিলাক সংখ্যাৰে যদি পূৰণ কৰা হয় তেতিয়াহ'লে দশমিক কি হয়, সোঁফালে গতি কৰে। তো দশমিক কিমান ঘৰ যাব, যিহেতু 10ৰ লগত কি আছে, এটা 0 আছে, তো গতিকে দশমিকটো কি হ'ব, এক ঘৰ সোঁফালে যাব। তো এই 6টো পাৰ হৈ ইয়াতে যাব। তো সংখ্যাটো কি হ'ব, 6.666 6.666 ডট ডট ডট। এইটো দিম মই ইকুৱেশ্যন নাম্বাৰ 2। এতিয়া কি কৰিব লাগিব, 2 নম্বৰ ইকুৱেশ্যনৰ পৰা আমি 1 নম্বৰ ইকুৱেশ্যন বিয়োগ কৰিব লাগিব। মই কি কৰিম, এই যিটো 2 নম্বৰ ইকুৱেশ্যন আছে আমাক, এই 2 নম্বৰ ইকুৱেশ্যনৰ পৰা এই 1 নম্বৰ ইকুৱেশ্যন কি কৰিম, বিয়োগ কৰিম। তো মই ওপৰত আগত 2 নম্বৰটো লিখি ল'ম, তলত 1 নম্বৰ লিখি বিয়োগ কৰিম। 2 নম্বৰ ইকুৱেশ্যন দিয়া আছে 10x equal 6.666 ডট ডট ডট। এইটো হ'ল 2 নম্বৰ ইকুৱেশ্যন। তো 2 নম্বৰ ইকুৱেশ্যনটো মই ইয়াতে লিখি ললো। আৰু 1 নম্বৰ ইকুৱেশ্যন আমাক দিয়া আছে x equal 0.666, x equal 0.666 ডট ডট ডট। ইয়াতে আমি এই 2 নম্বৰ ইকুৱেশ্যন আৰু 1 নম্বৰ ইকুৱেশ্যন এনেকে বহাব লাগিব যাতে সমান সমানৰ তলত সমান সমান হয় আৰু এই দশমিকৰ তলত যাতে কি হয়, দশমিক চিধা চিধিকে হয়। তো মই কি কৰিম, এতিয়া মাইনাছ কৰিম 1ৰ পৰা 2। মই কি লিখিম, সৰি 2ৰ পৰা 1 মাইনাছ আমি কৰিব লাগিব। তো 2 - 1 ইজ ইকুৱেল 10xৰ পৰা যদি মই এটা x 10x মাইনাছ যদি x কৰো, নাইবা মই যদি 10টা xৰ পৰা যদি এটা x বাদ দিওঁ, কেইটা x থাকিব, 9টা x থাকিব, ইজ ইকুৱেল। নেক্সট মই যদি 6.666ৰ পৰা 0.666 মাইনাছ কৰো তেতিয়াহ'লে কি হ'ব, এই 666ৰ পৰা 666 যদি মাইনাছ কৰো, যিহেতু একে হয় এইকেইটা দশমিকৰ পিছত কি হৈ আছে, চেম টু চেম হৈ আছে, তো মাইনাছ কৰিলে কি হ'ব, 0 হ'ব। এই দশমিকটো দশমিক বুলি লিখিম
6ৰ পৰা 0 গলে কিমান থাকিব 6 থাকিব নেক্সটত মই কি লিখিম 9x is equal 6 বুলি লিখিম যেহেতু দশমিকৰ পিছত 0 আছে তো দশমিকৰ পিছত 0 মই নিলিখিলেও হয় তো মই কি লিখিম 9x is equal 6 এতিয়া মই x টো বাওফালে ৰাখিম আৰু এই 9 টো সোঁফালে লৈ যাম তো 9 টো যেহেতু সমান সমানৰ বাওফালে আছে তো সোঁফালে লৈ গলে কি হ'ব ইয়াতে বাওফালে পূৰণ হৈ আছে x ৰ লগত তো সোঁফালে গলে কি হ'ব হৰণ হ'ব হৰণ কেনেকৈ লিখিম মই 6 divided by 9 তাৰ মানে 6 হৰণ 9 এতিয়া x is equal কি হ'ব 6 আৰু 9 দুটা সংখ্যাকে কিহেৰে হৰণ যায় 3 ৰে হৰণ যায় 3 কিমান গুণ 6 হয় 3 2 গুণ 6 হয় আৰু 3 কিমান গুণ 9 হয় 3 গুণ 9 হয় এতিয়া কি হ'ব 2/3 ওপৰত থাকিল 2 তলত থাকিল কি 3 গতিকে 2/3 তো কি হ'ল আমাৰ যিটো সংখ্যা আমাক দিয়া আছিল 0.6 বাৰ এই সংখ্যাটোক x বুলি ধৰিছিলো মই কি বুলি ধৰিছিলো x বুলি ধৰিছিলো আৰু সেই x ৰ মানেৰে কি হৈ গ'ল 2/3 হৈ গ'ল গতিকে এই 0.6 বাৰৰ ভ্যালু কি 2/3 therefore মই কি লিখিব পাৰো therefore 0.6 bar is equal 2/3 এইটো হল কি 0.6 বাৰৰ p by q ফর্ম 3 নম্বৰৰ 2 নম্বৰ প্ৰশ্ন দি আছে 0.47 bar তো মই x equal 0.47 bar বুলি লিখিম নেক্সট লাইন কি লিখিম x is equal 0.4 যেহেতু 7 এর উপৰত বার আছে গতিকে 7 টো মই এইবাৰ মান লিখি ডট ডট এই ইকুৱেশ্যন নাম্বাৰ 1 লিখিম এতিয়া দুফালে মই কিবা এটা সংখ্যাৰে পূৰণ কৰিব লাগিব এতিয়া কি সংখ্যাৰে পূৰণ কৰিব লাগিব 10 নে 100 নে 1000 কি সংখ্যাৰে পূৰণ কৰিম তো সেইটো কেনেকৈ গম পাম আমি দেখিব লাগিব 12ৰ তলত কিমানটা অংক আছে তো 12ৰ তলত এটা অংক আছে অকল 7 এর উপৰত বার আছে এটা অংক গতিকে মই 10 এৰে মাল্টিপ্লাই কৰিম তো কি হ'ব ইয়াতে দুফালে 10 এৰে পূৰণ কৰি পাও মই যদি এই যিটো ইকুৱেশ্যন 1 আছে এই ইকুৱেশ্যন 1ক যদি মই দুফালে 10 এৰে মাল্টিপ্লাই কৰো বা পূৰণ কৰো তেতিয়াহলে কি হ'ব ইয়াক 10 এৰে পূৰণ কৰিলে কি হ'ব 10x হ'ব is equal ইয়াক 10 এৰে পূৰণ কৰিলে কি হ'ব অলপ আগতে আমি বুজিলো যে 10 এৰে মাল্টিপ্লাই কৰিলে দশমিক এক ঘৰ সোঁফালে যায় তো দশমিকটো এই 4 যিটো এটা ঘৰ আছে এই 4টো পাৰ হৈ ইয়াতে যাব তেতিয়াহলে কি হ'ব 4.777 হ'ব 4.777 আৰু মই ডট ডট বুলি লিখিম এইটো হ'ব কি ইকুৱেশ্যন নাম্বাৰ 2 এতিয়া মই কি কৰিব লাগিব 2ৰ পৰা 1 বিয়োগ কৰিব লাগিব মই যদি 2ৰ পৰা 1 ইকুৱেশ্যন বিয়োগ কৰিব লাগে তেতিয়াহলে মই কি কৰিম 2 নম্বৰটো ওপৰত বহাম আৰু 1 নম্বৰটো তলত বহাই মই বিয়োগ কৰিম 2 নম্বৰ ইকুৱেশ্যন কি আছে 10x is equal 4.77 ডট 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 তাৰপিছত 1 নম্বৰ ইকুৱেশ্যন কি আছে x equal 0.477 মই কি লিখিম x equal 0.477 মই আকৌ কৈ আছো সমান সমানৰ তলত সমান সমান হ'ব লাগিব আৰু দশমিকৰ চিধা চিধিকে দশমিক বহাব লাগিব এতিয়া যদি মই বিয়োগ কৰো তেতিয়াহলে কি হ'ব 2 বিয়োগ 1 is equal 10টা xৰ পৰা এটা x মাইনাছ কৰিলে কিমান হ'ব 9x হ'ব ইকুৱেল ইয়াতে মই দেখিম কোনখিনি সেম সেম আছে এই 7 ৰ পৰা এই 7 কি আছে সেম টু সেম আছে গতিকে মই এইখিনি কি কৰিম বাদ দিম এইখিনি মই অংক নকৰো ইয়াতে তো মই 7ৰ পৰা 4 মাইনাছ কৰিলে কিমান হ'ব 3 হ'ব দশমিক দশমিক হ'ব আৰু 4ৰ পৰা 0 বাদ গলে কিমান থাকে 4 থাকে এতিয়া মই যিটো সংখ্যা আছে ইয়াক এইফালে লিখিম তো বাওফালে আছে 9x আৰু সোঁফালে কিমান আছে 4.3 মই x ৰাখিম 9 সোঁফালে লৈ যাম 9 যেহেতু এই বাওফালে পূৰণ হৈ আছে সমান সমানৰ সোঁফালে গলে কি হ'ব হৰণ হ'ব তো 4.3 divided by 9 এতিয়া মই কি কৰিম x equal ওপৰত লিখিম 43 তলত লিখিম 9 ওপৰত 43 লিখিছো মই দশমিকটো লিখা নাই এই দশমিক যে মই লিখা নাই কেই ঘৰ আগত দশমিক আছিল এক ঘৰ আছিল তো তলত কি লিখিম এটা 0 দিম তাৰ মানে আমাৰ 0.47 বাৰৰ ভ্যালু কিমান 43/90 এইটো হল কি p by q ফর্ম 3 নম্বৰত দি আছে 0.001 বার এইবাৰ তিনিটা অংকৰ ওপৰত বার দিয়া আছে তো ইয়াক কি বুলি লিখিম x is equal 0.0001 বার এতিয়া মই
লিখিম x ইজ ইকুৱেল 0. এতিয়া যেহেতু তিনিটা অংকৰ ওপৰত বাৰ আছে গতিকে এই তিনিটা অংক কি হ'ব ৰিপিট হ'ব এই তিনিটা অংক মই বাৰে বাৰে লিখিব লাগিব মই কি লিখিম 0 0 1 0 0 1 0 0 1 ডট 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 আৰু ইয়াক কি দিম ইকুৱেশ্যন নাম্বাৰ 1 এতিয়া মই দুয়োফালে কি পূৰণ কৰিব লাগিব এতিয়া মই দেখিব লাগিব যে 12ৰ তলত কেইটা অংক আছে এটা দুটা তিনিটা তো তিনিটা 0 আৰু আগত এটা 1 দিলে কিমান হ'ব 1000 তো মই দুয়োফালে মই 1000 পূৰণ কৰিম 1000 পূৰণ কৰিলে সমান সমানৰ বাওঁফালে x আছে xক যদি মই 1000 পূৰণ কৰো তেতিয়াহ'লে কি হ'ব 1000x সমান সমান আছে সমান সমান দিম ইয়াক যদি মই 1000 পূৰণ কৰো তেতিয়াহ'লে কি হ'ব তো 1000ত কেইটা 0 আছে তিনিটা 0 আছে তো দশমিক 3 ঘৰ সফালে যাব এটা ঘৰ দুটা ঘৰ তিনিটা ঘৰ তো ইয়াৰ সফালে যাব তো ইয়াৰ সফালে যদি দশমিক যায় ইয়াতে তেতিয়াহ'লে কেনেকে দেখা যাব আগৰ 0 বিলাকৰ ভ্যালু নাথাকিব 1.001001 বুলি লিখা থাকিব তো মই কি লিখিম 1.001001 ডট 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 বুলি লিখি ইয়াক দিম ইকুৱেশ্যন নাম্বাৰ 2 এতিয়া মই কি কৰিম 2 নম্বৰৰ পৰা 1 যেহেতু বিয়োগ কৰিব লাগিব তো আগত মই 2 বহাব লাগিব তো 2 নম্বৰ ইকুৱেশ্যন আমাক এইটো দিয়া আছে কি আছে 1000x is equal 1.001001 ডট 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 বুলি লিখিম আৰু 2 নম্বৰ ইকুৱেশ্যনত দিয়া সৰি 1 নম্বৰ ইকুৱেশ্যনত দিয়া আছে x equal 0.001 তো x ৰ তলত x লিখিম 0.001001 এনেকে দিয়া আছে এতিয়া মই কি কৰিব লাগিব ইকুৱেশ্যন 2ৰ পৰা ইকুৱেশ্যন 1 মাইনাস কৰিব লাগিব 1000x ৰ পৰা যদি এটা x মাইনাস কৰো তেতিয়াহ'লে কিমান থাকে 999x থাকিব সমান সমান এতিয়া মই চাম যে কোনখিনি সেম টু সেম আছে তো মই দেখা পাইছো যে দশমিকৰ পিছৰে গোটেইখিনি লগত এই গোটেইখিনি একে আছে তো একে বস্তুৰ পৰা একে বস্তু নাই এটা একে সংখ্যাৰ পৰা একে সংখ্যা মই যদি বিয়োগ কৰো তেতিয়াহ'লে কি হ'ব 0 দশমিক আৰু দশমিক আছে মই দশমিক লিখিম 1ৰ পৰা 0 বাদ দিলে কিমান থাকে একে থাকে নেক্সট পাৰ্ট মই সফালে লিখিম বাওঁফালে কি আছে 999x আৰু সফালে আছে কি 1.0 এতিয়া মই 999x ইকুৱেল দশমিকৰ পিছত 0 থাকিলে দশমিক আৰু 0 নিলিখিলেও চলে গতিকে মই অকল 1 লিখিম এতিয়া মই x টো বাওঁফালে ৰাখিম আৰু এই 999ক সমান সমানৰ সফালে লৈ যাম তেতিয়াহ'লে কি হ'ব 999 পূৰণ হৈ আছে সেইফালে গ'লে কি হ'ব হৰণ হৰণ কেনেকে লিখায় ডিভাইড বাই লিখায় তো 1 ডিভাইডেড বাই 999 গতিকে মই লিখিব পাৰো 0.001 বাৰ ইজ ইকুৱেল 1/999 3 নম্বৰৰ 4 নম্বৰ প্ৰশ্নত দিয়া আছে 0.54 বাৰ তো মই x ইকুৱেল 0.54 বাৰ বুলি লিখিম যেহেতু 54ৰ ওপৰত বাৰ আছে দুটা অংকৰ ওপৰত বাৰ আছে তো এই দুটা অংক কি হ'ব ৰিপিট হ'ব তো মই x ইজ ইকুৱেল কি লিখিম 0.54 ডট 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 বুলি লিখিম আৰু ইকুৱেশ্যন নাম্বাৰ কিমান দিম 1 দুয়োফালে কিহেৰে পূৰণ কৰিব লাগিব আমি ইয়াত দুয়োফালে যেহেতু ইয়াতে কি আছে দুটা অংক আছে 12ৰ তলত তো দুটা অংক মানে কি দুটা 0 আৰু আগত এটা 1 লিখি দিলে কিমান হ'ব 100 তো দুয়োফালে মই 100 পূৰণ কৰি পাওঁ বুলি লিখিম তো মই যদি দুয়োফালে 100 পূৰণ কৰো তো বাওঁফালে কি আছে x আছে এই xক যদি মই 100 পূৰণ কৰো তেতিয়াহ'লে কি হ'ব 100x হ'ব তাৰপিছত মাজত ইকুৱেল আছে ইয়াক যদি 100 পূৰণ কৰো তেতিয়াহ'লে কি হ'ব 100ত কেইটা 0 আছে দুটা 0 আছে তো দশমিক 2 ঘৰ সফালে যাব তো 2 ঘৰ যদি সফালে যায় 1 ঘৰ আছে এইটো 1 ঘৰ আছে দুটা ঘৰ পাৰ হলে 54.5454 বুলি লিখিব পাৰিম তো 54.5454 ডট 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 আৰু ইকুৱেশ্যন নাম্বাৰ কি হ'ব 2 এতিয়া মই কি লিখিব লাগিব 2ৰ পৰা 1 বিয়োগ কৰি পাওঁ যেহেতু 2ৰ পৰা 1 বিয়োগ কৰিব লাগিব গতিকে 2 নম্বৰটো মই আগত লিখিম 2 নম্বৰ ইকুৱেশ্যন কি আছে 100x is equal 54.5454 54.5454 ডট 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 তাৰপিছত 1 নম্বৰ ইকুৱেশ্যন কি দিয়া আছে আমাক x is equal 0.54
x ইজ ইকুৱেল মই 0 ইয়াতে লিখিম যেহেতু পয়েন্টৰ তলত পয়েন্ট বহাব লাগিব 5 4 5 4 5 4 ডট ডট এতিয়া মই কি কৰিব লাগিব নম্বৰ 2 ইকুৱেশ্যনৰ পৰা নম্বৰ 1 মাইনাস কৰিব লাগিব 100x ৰ পৰা 1x বা এটা x মাইনাস কৰিলে কিমান হ'ব 99x ইকুৱেল এতিয়া ওপৰৰ 545454 আৰু তলৰ 545454 সেম সেম হয় তো একে সংখ্যাৰ পৰা একে সংখ্যা যদি মাইনাস কৰা হয় কি হয় 0 হ'ব দশমিক আৰু দশমিক আছে মই কি লিখিম দশমিক লিখিম 54 ৰ পৰা 0 মাইনাস কৰিলে কি হ'ব 54 হ'ব তো মই ইয়াক সোঁফালে লিখিম বাওঁফালে কি আছে 99x ইজ ইকুৱেল সোঁফালে কি আছে দশমিক আৰু 0 আছে তো দশমিকৰ পিছত যদি 0 থাকে আৰু বেলেগ সংখ্যা যদি নাথাকে তেতিয়াহ'লে মই দশমিক আৰু 0 নিলিখিলেও হয় তো মই অকল কি লিখিম 54 বুলি লিখিম তো 54 এতিয়া মই x ৰাখিব লাগিব আৰু 99 টো যদি সোঁফালে লৈ যাওঁ 99 পূৰণ হৈ আছে সোঁফালে লৈ গ'লে কি হ'ব হৰণ হ'ব 54/99 এতিয়া মই দেখিব লাগিব এই দুটা সংখ্যাকে কিবা এটা সংখ্যাৰে হৰণ যায় নেকি 9 সংখ্যাৰে দুটা সংখ্যাকে হৰণ কৰিব পাৰিম 9 এৰে কিমান কিমান বাৰ যায় 9 6 গুণ 54 হয় আৰু 9 11 গুণ কি হয় 99 হয় তো মই কি লিখিম ওপৰত থাকিব কি 6 আৰু তলত থাকিব কি 11 তাৰ মানে x ৰ ভ্যালু কিমান হ'ব 6/11 x কাক বুলি ধৰিছিলো x কাক ধৰিছিলো 0.54 বাৰ তো মই কি লিখিব পাৰো 0.54 bar is equal 6/11 তাৰ মানে 0.54 বাৰৰ যেটো p/q ফর্ম হল সেইটো হল কি 6/11 3 নম্বৰৰ 5 নম্বৰ প্ৰশ্ন দি আছে 0.59 ৰ ওপৰত বাৰ দি আছে তো মই x is equal লিখিম 0.59 ৰ ওপৰত বাৰ মই লিখিম x is equal 0.5 এতিয়া যেহেতু অকল 9 ৰ ওপৰত বাৰ আছে গতিকে 5 টো ঠিকে থাকিব 5 টো এটাই থাকিব কিন্তু 9 ৰ ওপৰত যেহেতু বাৰ আছে গতিকে মই কি কৰিম অকল 9 টো বাৰে বাৰে লিখিম মানে যাৰ ওপৰত বাৰ থাকে তো মই সেই অংকটো বাৰে বাৰে লিখিব লাগে আৰু ওপৰত কি দিম ডট ডট দি পেলাই মই কি কৰিম 1 নম্বৰ ইকুৱেশ্যন দিম এতিয়া এই যেটো ইকুৱেশ্যন আছে সেই ইকুৱেশ্যনটোক আমি কিহেৰে পূৰণ কৰিব লাগিব দুয়োফালে তো এইটো কেনেকে গম পাম এই 12ৰ তলত কিমানটা অংক আছে এটা অংক আছে এটা অংক মানে এটা 0 আৰু আগতে 1 বহাই দিম কিমান হ'ব 10 হ'ব তো মই 10 এৰে মাল্টিপ্লাই কৰিম তো দুয়োফালে যদি 10 এৰে মাল্টিপ্লাই কৰো বা পূৰণ কৰো তেতিয়াহ'লে কি হ'ব সমান সমানৰ বাওঁফালে x আছে x ক যদি 10 এৰে মাল্টিপ্লাই কৰো তেতিয়াহ'লে 10x হ'ব সমান সমান আছে ইয়াক যদি 10 এৰে মাল্টিপ্লাই কৰো 10 এৰে মাল্টিপ্লাই কৰো তেতিয়াহ'লে কি হ'ব 10ত যেহেতু এটা 0 আছে গতিকে এক ঘৰ সফালে যাব তো এটা ঘৰ আছে 5 ইয়াতে যাব দশমিক তেতিয়াহ'লে কেনেকে দেখা যাব 5.999 মই লিখিম 5.999 ডট 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 ইকুৱেশ্যন নাম্বাৰ দিম এইটো 2 এতিয়া মই কি কৰিব লাগে 2 ৰ পৰা 1 বিয়োগ কৰিব লাগে গতিকে মই 2 নম্বৰটো ওপৰত লিখিম 2 নম্বৰ কি দিয়া আছে 10x is equal 5.999 10x is equal 5.999 ডট 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 আৰু 1 নম্বৰ ইকুৱেশ্যনত কি দিয়া আছে 1 নম্বৰ ইকুৱেশ্যনটো দিয়া আছে x is equal 0.599 তো মই কি লিখিম x is equal 0.5999 ডট 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 যেহেতু মই মাইনাস কৰিব লাগিব গতিকে 10x ৰ পৰা এটা x মাইনাস কৰিলে কিমানটা x থাকে 9টা x থাকে is equal এতিয়া কোনখিনি সেম হয় এইখিনি সেম হয় গতিকে এইখিনি মই নিলিখো 9 ৰ পৰা 5 গলে কিমান থাকে 4 থাকে আৰু দশমিক আৰু দশমিক দশমিক বুলি লিখিম 5 ৰ পৰা 0 গলে কিমান থাকে 5 থাকে এতিয়া মই সোঁফালে লিখিম imply 9x is equal 5.4 মই যদি x টো বাওঁফালে ৰাখো আৰু 9 টো যদি সোঁফালে লৈ যাওঁ তো 9 কি হৈ আছে পূৰণ হৈ আছে সোঁফালে গলে কি হ'ব হৰণ হ'ব তো মই কি লিখিম 5.4 হৰণ 9 এতিয়া মই কি কৰিব লাগিব দশমিকটো উঠাই দিব লাগিব দশমিক উঠাই দিলে কি হ'ব ওপৰত 54 হ'ব আৰু কিমান ঘৰ আগত দশমিক আছিল এক ঘৰ আগত আছিল তো তলৰ 9 ৰ লগত এটা 0 হ'ব এতিয়া মই দেখিব লাগে 54 আৰু 9 এই দুটা সংখ্যা কিহেৰে হৰণ যায় তো আমি যদি 9 ৰ ঘৰত এটা কৰো তেতিয়াহ'লে 54 আৰু 90 দুটাই আহে তো 9 6 গুণ কিমান হয় 54 আৰু 9 10 গুণ কিমান হয় 90 হয়
আকৌ 6 আৰু 10 এই দুটা সংখ্যাকে কিহেৰে হৰণ যায়? 2ৰে হৰণ যায়। 2 কিমান গুণ 6? 2 3 গুণ 6 আৰু 2 কিমান গুণ 10? 2 5 গুণ 10। আমার থাকিল x is equal 3/5। x কাক ধৰিছিলো মই? x ধৰিছিলো 0.59 বার। তো মই লিখিম 0.59 এর উপর বার is equal 3/5। সামনে এই যেটো সংখ্যা আছে এই সংখ্যাটোৰ p by q কম হ'ব 3/5। 3 6 নম্বৰত দি আছে 0.345 বার। তো মই x is equal কি লিখিম 0.345 এর উপৰত বার। এবার আমার দুটা অঙ্কের উপৰত বার দিয়া আছে। তো মই কি লিখিম x is equal 0.3 এর উপৰত যেহেতু বার নাই তো মই 3 to 3 লিখিম, এটা 3 লিখিম। আৰু 4 5 এর উপৰত যেহেতু বার আছে তো মই 4 5 বারে বারে লিখিম। 4 5 একবার লিখিলো, 4 5 দুবার লিখিলো, 4 5 তিনিবার লিখিলো, এনেকে আরো লিখিব পাৰো। তো বারে বারে নিলিখি মই কি লিখিম ডট ডট দিম আৰু ইকুৱেশ্যন নাম্বাৰ 1 লিখিম। এতিয়া দুফালে মই কিহেৰে পূৰণ কৰিব লাগিব এইটো গম পাম। এই যেটো বাৰ থকা সংখ্যা আছে এই সংখ্যাটো দেখিয়ে গম পাম। তো 12 এর তলত কেইটা অঙ্ক আছে? এটা দুটা অঙ্ক আছে। তো দুটা অঙ্ক মানে দুটা 0 আৰু আগত এটা 1। তো কিমান হ'ব? 100 হ'ব। তো মই দুফালে 100 এৰে পূৰণ কৰি পাওঁ বুলি লিখিম। তো মই যদি 1 নম্বৰ ইকুৱেশ্যনৰ দুফালে 100 এৰে পূৰণ কৰো তেতিয়াহ'লে কি হ'ব? সমান সমান বাওঁফালে x আছে, 100 এৰে পূৰণ কৰি লাগিব 100x সমান সমান বুলি দিম। এতিয়া সফালে সংখ্যাটোক যদি মই 100 এৰ পূৰণ কৰো তেতিয়াহ'লে কি হ'ব? তো 100 ৰ দুটা 0 আছে তো দুই ঘৰ সফালে যাব দশমিক। তো দশমিক ইয়াতে আছে, এইটো এক ঘৰ, এইটো দু ঘৰ, এই ইয়াতে যাব দশমিক। তেতিয়াহ'লে কি হ'ব? 34.5454 34.5454 এনেকে ওলাই থাকিব আৰু ইয়াক ইকুৱেশ্যন 2 বুলি লিখিম। নেক্সট আমি কি কৰিব লাগে? 2 ৰ পৰা যেহেতু 1 বিয়োগ কৰিব লাগে তো মই আগত 2 নম্বৰ ইকুৱেশ্যন লিখিম। 2 নম্বৰ ইকুৱেশ্যনটো কি দিয়া আছে আমাক 100x is equal 34.5454 dot dot dot। ইয়াৰ পৰা আমি 1 নম্বৰ ইকুৱেশ্যন মাইনাস কৰিব লাগে। 1 নম্বৰ ইকুৱেশ্যন কি দিয়া আছে x is equal 0.345। x is equal যেহেতু 0 পয়েন্ট দিয়া আছে 3 0.345 45454 এনেকে সেম টু সেম আহি থাকিব। তো মই মাইনাস কৰিব লাগিব। তো 100x এর পৰা এটা x মাইনাস কৰিলে কিমানটা x থাকিব? 99x থাকিব। সমান সমান বুলি দি ইয়াতে কোনখিনিৰ পৰা সেম সেম হৈ আছে? এইখিনিৰ পৰা এইখিনি কি হৈ আছে? গোটেইখিনি সেম হৈ আছে। তো এইখিনি বিয়োগ কৰিলে কিমান হ'ব? 0 হ'ব। মই 0 নিলিখো। 5 ৰ পৰা 3 গ'লে কিমান থাকিব? 2 থাকিব। দশমিকৰ কাৰণে মই দশমিক লিখিম। 4 ৰ পৰা 0 মাইনাস কৰিলে কি হ'ব? 4 হ'ব। আৰু ইয়াতে কিমান থাকিব? 3। এতিয়া মই সফালে লিখিম সমান সমান বাওঁফালে আমাৰ আছে কি 99x is equal আৰু সফালে কি আছে 34.2। মই x টো ৰাখিম 99 টো বাওঁফালৰ পৰা সফালে লৈ যাম। তেতিয়াহ'লে 99 পূৰণ হৈ আছে, সফালে গ'লে কি হ'ব? হৰণ 34.2 হৰণ 99। এতিয়া মই কি কৰিব লাগিব? এই 34 পয়েন্ট যেটো আছে এই পয়েন্টটো উঠাই দিব লাগিব। তো 342 হ'ব পয়েন্টটো উঠাই দিলে। আৰু তলত 99 আছে আৰু যেহেতু এক ঘৰ আগত দশমিক আছিল তো এই এক ঘৰ থকাৰ কাৰণে মই এটা 0 বহুৱাই দিম। এতিয়া এই দুটা সংখ্যাকে আমি কিহেৰে হৰণ কৰিব পাৰো? 9ৰে হৰণ কৰিব পাৰো। কেনেকে? মই ওপৰৰ কেইটা যদি যোগ কৰো তেতিয়াহ'লে কি হ'ব? 3 4 7 আৰু 2 9। তো এই তিনিটা অঙ্কৰ যোগফল হল 9। গতিকে 9ক 9ৰে হৰণ যায়। গতিকে এই সংখ্যাটোকো কি হ'ব? 9ৰে হৰণ যাব। তলৰ অংকবিলাক যোগ কৰিলে কিমান হ'ব? 9 9 18। 18 কি হয়? 9ৰে হৰণ যায়। তো গতিকে 9ৰে ইয়াকো হৰণ যাব। তো মই 9ৰে দুটাকে কাটিম। 9 কিমান গুণ 34 হয়। তো 9 3 গুণ হ'ব 27। 27 ৰ পৰা 34 কিমান বেছি? 27 ৰ পৰা 34 7 বেছি। 7 যদি এই 2 ৰ আগত যায় 72 হ'ব। 9 8 গুণ কি হ'ব? 72 হ'ব। তো মই ইয়াক কাটি দিম। আকৌ 9 11 গুণ কি হয়? 99 হয় আৰু 9 শূন্য গুণ 0 হয়। গতিকে ইয়াক কাটি দিম। আকৌ 38 আৰু 110 দুটাকে 2ৰে হৰণ যায়। তো মই যদি ইয়াক 2ৰে হৰণ কৰো কিমান হ'ব? 2 1 গুণ 2 আছে 3 1 বেছি হ'ব 18 হ'ব। 2 9 গুণ 18। ইয়াক যদি মই 2ৰে হৰণ কৰো 2 5 গুণ 10 1 বেছি হ'ব আকৌ 10 হ'ব 2 5 গুণ 10। গতিকে কি থাকিব? x is equal
19 ডিভাইডেড বাই 55 গতিকে আমাৰ প্ৰশ্নৰ যিটো p বাই q ফৰ্ম হল এইটো হল 19/55 3 নম্বৰ 7 নম্বৰত দিয়া আছে 32.1235 bar তাৰমানে অকল 35 ৰ ওপৰত বাৰ দিয়া আছে দুটা অংকৰ ওপৰত বাৰ দিয়া আছে তো ধৰো বুলি লিখিম x is equal 32.1235 bar এতিয়া মই কি কৰিব লাগিব বাৰটো নোহোৱা কৰিব লাগিব 32.12 যেহেতু 35 ৰ ওপৰত বাৰ আছে তো 35 মই বাৰে বাৰে লিখিম ৰিপিট কৰিম 35 35 35 ডট ডট বুলি লিখি এই কুৱেশ্যন নাম্বাৰ 1 লিখিম এতিয়া দুফালে আমি কিহেৰে পূৰণ কৰিব লাগিব 12 তলত যেহেতু দুটা অংক আছে গতিকে দুটা 0 আৰু 1 তাৰমানে 1ৰে পূৰণ কৰিব লাগিব এতিয়া মই যদি এই 1 নম্বৰ ইকুৱেশ্যনত যদি দুফালে 1ৰে পূৰণ কৰো কি হ'ব x ক যদি 100 ৰে পূৰণ কৰো তেতিয়া হ'ব 100x মাজত সমান সমান আছে যেহেতু মই দুফালে কৰিব লাগিব বাওফালে আৰু সোঁফালে তো ইয়াক যদি 100 ৰে পূৰণ কৰো তেতিয়াহ'লে দশমিক 2 ঘৰ যাব দশমিক ইয়াতে আছে 1 1 ঘৰ 2 1 ঘৰ তো ইয়াতে যাব দশমিক তো ইয়াতে যদি দশমিক যায় কেনেকৈ দেখিব 3212.35 তো মই লিখিম 3212.35 35 35 ডট ডট বুলি লিখি ইকুৱেশ্যন নাম্বাৰ 2 দিম এতিয়া মই কি কৰিব লাগে বিয়োগ কৰিব লাগে 2 ৰ পৰা 1 বিয়োগ কৰি পাও তো 2 ওপৰত লিখিম আৰু 1 তলত লিখিম নম্বৰ 2 ইকুৱেশ্যন কি দিয়া আছে 2 দিয়া আছে 100x is equal 3212.35 35 35 dot 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 আৰু নম্বৰ 1 ইকুৱেশ্যন দিয়া আছে কি x is equal 32.12 x is equal মই এই যেটো সংখ্যা ইয়াতে বহাম তো দশমিকৰ চিধা চিধিকে দশমিক বহাব লাগিব তো মই যদি দশমিকটো বহাই দিম দশমিকৰ আগত 2 আৰু আগত 3 আছে তো ইয়াতে 2 ইয়াতে 3 আছে 32.2 ৰ তলত পইণ্ট লিখিছো আৰু 1 2 3 5 1 ইয়াৰ তলত 2 ইয়াৰ তলত 3 ইয়াৰ তলত 5 আকৌ 3 5 আহি আছে এতিয়া মই কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 2 নম্বৰৰ পৰা এই 1 নম্বৰ ইকুৱেশ্যন বিয়োগ কৰো তেতিয়াহ'লে কি হ'ব 100 ৰ পৰা যদি এটা x মাইনাস কৰো তেতিয়াহ'লে কি হ'ব 99 টা x হ'ব সমান সমান এতিয়া দেখিব লাগিব কোনখিনি সেম এইখিনি হল সেম এইখিনি মই কৰিব নালাগে 5 ৰ পৰা 2 গলে কিমান থাকিব 3 3 ৰ পৰা 1 গলে থাকিব কিমান 2 দশমিক টু দশমিক 2 ৰ পৰা 2 গলে হ'ব 0 1 ৰ পৰা 3 নাযায় ইয়াৰ পৰা ধানে কৰিব 11 হ'ব 11 ৰ পৰা 3 গলে 8 হ'ব ইয়াতে থাকিল 1 1 টু 1 বুলি লিখিম আৰু ইয়াতে থাকিল 3 এই সংখ্যাটোক যদি মই সোঁফালে ইমপ্লাই কৰো তেতিয়াহ'লে কি হ'ব না বাওঁফালে আছে কি 99x আৰু সোঁফালে কি আছে 3180.23 3180.23 এতিয়া মই কি কৰিব লাগিব x ৰাখিব লাগিব আৰু 99 টো এইফালে লৈ যাম 99 যদি এই বাওঁফালৰ পৰা সোঁফালে যায় তো 99 বাওঁফালে কি হৈ আছে পূৰণ হৈ আছে সোঁফালে গলে কি হ'ব হৰণ হ'ব 3180.23 divided by 99 এতিয়া মই কি কৰিব লাগিব এই দশমিকটো অনুহোৱা কৰিব লাগিব 318023 divided by 99 আছে যেহেতু দশমিক মই লিখা নাই দশমিক কেইঘৰ আগত আছিল 2 ঘৰ আগত দশমিক আছিল ইয়াতে আছিল তো গতিকে মই তলত দুটা 0 দিম এতিয়া মই চাম এই দুটা সংখ্যাক কিবা এটা সংখ্যাৰে কাটিব পাৰি নেকি হৰণ যায় নেকি তো এই দুটা সংখ্যাক আৰু কোনো সংখ্যাৰে হৰণ নাযায় গতিকে আমাৰ এই x ৰ p by q ফৰ্ম নাইবা যেটো প্ৰশ্ন দিয়া আছে ইয়াৰ p by q ফৰ্ম হল এইটো 3 নম্বৰৰ 8 নম্বৰত দিয়া আছে 0.37 bar তো মই x is equal 0.37 bar লিখিম আৰু নেক্সট লাইনত মই লিখিম 0.3 যেহেতু 7 এর ওপৰত বার আছে তো গতিকে মই অকল 7 টো মই বাৰে বাৰে লিখিম তিনিবাৰ মান লিখি মই লিখিম ইকুৱেশ্যন নাম্বাৰ 1 এতিয়া মই কিহেৰে পূৰণ কৰিব লাগিব যেহেতু 12 তলত এটা অংক আছে গতিকে মই 10 এৰে মাল্টিপ্লাই কৰিব লাগিব এটা 0 থাকা সংখ্যা হল 10
তো মই যদি 10 ৰে মাল্টিপ্লাই কৰো দুয়োফালে মই যদি 10 ৰে মাল্টিপ্লাই কৰো তেতিয়াহ'লে কি হ'ব? তো x ক 10 ৰে মাল্টিপ্লাই কৰিলে হ'ব 10x ইজ ইকুৱেল ইয়াক 10 ৰে মাল্টিপ্লাই কৰিলে 10 যেহেতু এটা 0 আছে তো গতিকে এক ঘৰ সোঁফালে যাব দশমিক তো এক ঘৰ মানে কি 3টো পাৰ হ'ব এটা ঘৰ ইয়াতে গজাব তো ইয়াতে যদি দশমিক যায় কেনেকৈ দেখিব 3.777 তো মই লিখিম 3.777 আৰু এইটো দিম ইকুৱেশ্যন নাম্বাৰ 2 এতিয়া মই কি কৰিব লাগিব এই 2 ৰ পৰা এই এক নাম্বাৰ ইকুৱেশ্যন মাইনাস কৰিব লাগিব তো মই যদি মাইনাস কৰো তেতিয়াহ'লে কি হ'ব 2 নাম্বাৰ ইকুৱেশ্যনত আছে 10x is equal 3.777 আৰু এক নাম্বাৰ ইকুৱেশ্যনত আছে x equal 0.377 তো x equal 0.3777 এতিয়া মই মাইনাস কৰিব লাগিব 7 ৰ পৰা সোঁফালে গোটেইখিনি সেম আছে গতিকে মই মাইনাস কৰিলে কি পাম 0 পাম তো মই ইফালে 0 নিলিখো যেহেতু দশমিকৰ পিছত 0 নিলিখিলেও হয় তো মই কি কৰিম 7 ৰ পৰা 3 মাইনাস কৰি কি লিখিম 4 লিখিম দশমিক আছে তো মই দশমিক লিখিম 3 ৰ পৰা 0 গ'লে কিমান থাকে 3 থাকে ইকুৱেল থাকিব এতিয়া 10x ৰ পৰা মই যদি 1x মাইনাস কৰো তেতিয়াহ'লে কি হ'ব 10টা x ৰ পৰা এটা x মাইনাস কৰিলে কিমান থাকে 9টা x থাকে এতিয়া মই কি কৰিম বাকিখিনি অংক মই সোঁফালে কৰিম বাওঁফালে কি আছে 9x আছে আৰু সোঁফালে আছে 3.4 তো মই লিখিম 3.4 মই x ৰাখি দিম 9 টো যদি এইফালে লৈ যাওঁ কি হ'ব তেতিয়াহ'লে 3.4 ডিভাইডেড বাই 9 হ'ব এতিয়া মই কি কৰিব লাগিব x is equal 3.4 মই দশমিকটো লিখা নাই তো 3.4 by 9 যেহেতু দশমিকটো লিখা নাই দশমিক এক ঘৰ আগত আছিল তলত এটা 0 দিম এতিয়া 34 আৰু 90 দুটা সংখ্যাকে কিহেৰে হৰণ কৰিব পাৰি 2ৰে 34 ক হৰণ কৰিলে কিমান হ'ব 17 আৰু 2ৰে 90 হৰণ কৰিলে কি হ'ব 45 গতিকে x is equal কিমান হ'ব 17 by 45 তো x কাক ধৰিছিলো আমি 0.37 বাৰ তো মই কি লিখিম 0.37 bar is equal 17 by 45 তাৰ মানে 0.37 বাৰৰ p by q ফৰ্ম হল কি 17 by 45 ইয়াতে আমাৰ কোৱেশ্চন নম্বৰ 3 গোটেইখিনি অংক শেষ হৈ গ'ল যদি অংকবোৰ কৰি ভাল লাগিছে ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ লগত আৰু লগতে লাইকস কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই নেক্সট ভিডিঅ' দিলে চাব পাৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ